বৰুৱাবাৰী ৰাস মহোৎসৱৰ নতুন সমিতি গঠন। দৰং কামৰূপ জিলাৰ সংগমস্থলী বৰুৱাবাৰী ৰাস মহোৎসৱৰ নতুন সমিতিখন দেওবাৰে গঠন কৰা হয়। লেঙাগুৰু আদৰ্শ হাইস্কুল প্ৰাংগণত বৰুৱাবাৰী ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সাধাৰণ সভাত স্থানীয় ৰাইজৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে নতুন সমিতিখন গঠন কৰা হয়। প্ৰতিষ্ঠাপক সভাপতি ৰুদ্ৰনীল বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ২০২৬ বৰ্ষৰ বাবে চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী সভাপতি, ধৰ্মেশ্বৰ দাসক কাৰ্যকৰী সভাপতি, ভৱেন কুমাৰ ডেকাক প্ৰধান সম্পাদক আৰু ক্ৰমে হিৰু গোৱালা, ৰঞ্জন কটকী, প্ৰদীপ কলিতা, প্ৰাঞ্জল দাস, নৱজিৎ দাস, মহেন্দ্ৰ কলিতাক সম্পাদক, মহৰুম আলী, তপেশ্বৰ ভৰালী, মন্টুৰাম দাস, মদন বৰ্মন, দিলীপ দাস, শুক্ৰ দাস, চক্ৰধৰ ডেকা আৰু মহেন্দ্ৰ দাসক উপ-সভাপতি হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। সভাত ৰাস মহোৎসৱৰ পৰম্পৰা অটুট ৰখা সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ অনুষ্ঠানখন সুশৃংখলিতভাৱে আয়োজন কৰা হ'ব। উল্লেখযোগ্য যে নৱগঠিত সমিতিৰ বিষয়ববীয়াসকলে ৰাইজৰ সহযোগিতা আগন্তুক ৰাস মহোৎসৱখনি সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। নিউজ ডেস্ক AIN লাইভ। মই আজিৰ সভাত উপস্থিত থকা সমূহ ধৰ্মপ্ৰাণ ৰাইজক সেৱা জনাইছোঁ, মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি যোৱা বছৰ অৰ্থাৎ ২০২৫ বৰ্ষত আমাক বৰুৱাবাৰী ৰাস মহোৎসৱৰ সাধাৰণ সম্পাদক অৰ্থাৎ প্ৰধান সম্পাদকৰ পদত আমাক মনোনীত কৰিছিলে। আমি যিমানখিনি পাৰোঁ ৰাইজৰ সহযোগত, ৰাইজৰ সুপৰামৰ্শত আমি আমাৰ দায়িত্বৰ কৰ্তব্য আমি পালন কৰিছিলোঁ। আমি যোৱা বৰ্ষত প্ৰায় ১৩ লাখ টকা আমি ৰাহি কৰিছিলোঁ, আমি মুঠ ধন আমি সংগ্ৰহ কৰিছিলোঁ। তাৰে আমি কিছু ধন আমি কিছু সম্পত্তি আমি বনোৱাত ব্যয় কৰিলোঁ আৰু বাকী ১১,৬৪,০০০ টকা আমি ধন সংগ্ৰহ কৰিছোঁ। আৰু ১১,৬৪,০০০ টকাৰ আমি ১১,১৪,০০০ টকা ব্যয় কৰি প্ৰায় ১,৪০,০০০ টকা আমি পৰৱৰ্তী ২০২৬ বৰ্ষৰ কাৰণে আমি ধন ৰাহি কৰিছোঁ। এই বছৰ আকৌ আমাক ৰাইজৰ দাবীত আমাক আকৌ প্ৰধান সম্পাদকৰ পদত আমাক দায়িত্ব দিলে আৰু ৰাইজৰ সহযোগ যদি থাকে আমি হয়তো পৰৱৰ্তী অহা বৰ্ষত আমাৰ দায়িত্বৰ কৰ্তব্য ৰাইজৰ সহযোগত আমি সফলভাৱে ৰূপায়ণ কৰিম বুলি আমি মনত আশা কৰি ৰাখিছোঁ। যিখিনি ৰাসৰ সৌন্দৰ্য আমি বৃদ্ধি কৰিছিলোঁ, আমি এইবছৰ ভাবিছোঁ আমি ইয়াত কিছু বৈদ্যুতিক বা ইলেক্ট্ৰনিক্সৰ দ্বাৰা অকণমান পৰিৱৰ্তন কৰিম বুলি আমি মনত আশা ৰাখিছোঁ। ৰাইজৰ যদি সহায় সহযোগ থাকে হয়তো আমি ভবা যিটো মনত আশা সেইটো আমি সফল ৰূপায়ণ কৰিম বুলি আমি আশাবাদী। সমিতি আমি যোৱা বছৰ যিখিনি আমাক দায়িত্ব দিছিলে আমি পাঁচজনে আমি চেষ্টা কৰিছিলোঁ। আমি চৰকাৰী ভূমিত আমি ৰাসখন যোৱা বিগত ৩-৪ বছৰ আমি ইয়াতে উদযাপন কৰিলোঁ। আৰু আমি ৰাইজৰ সহযোগত আমাৰ বিধায়ক আৰু দৰং জিলাৰ আয়ুক্ত, সমজিল্লাৰ আয়ুক্তৰ সহযোগত আমি ১০ বিঘা মাটি বৰুৱাবাৰী ৰাস মহোৎসৱৰ নামত আমি আবণ্টন ল'লোঁ। আৰু ইতিমধ্যে আমি কেইদিনমান আগতে আমাৰ বিধায়ক মহোদয়ৰ পৰামৰ্শ মতে, ডক্টৰ পৰমানন্দ ৰাজবংশীৰ পৰামৰ্শ মতে আমি এজন অভিযন্তাক মাতি আনি আমি তেওঁৰ দ্বাৰা গোটেই আমাৰ ৰাস ক্ষেত্ৰখন আমি তাত পৰিদৰ্শন কৰিলে, তেখেতে সজমিন তদন্ত কৰিলে আৰু ইতিমধ্যে আমি ৬টামান ইয়াৰ এষ্টিমেট আমি ৰেডি কৰিছোঁ। আৰু আমাৰ যিখিনি বিধায়ক, আমাৰ যিখিনি ৰাজনীতিৰ লগত জড়িত যিখিনি ব্যক্তি আছে আমি তেওঁলোকক আমি অৱগত কৰাইছোঁ যে ৰাসখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁলোকে আমাক কিছু আৰ্থিক অনুদান, চৰকাৰী অনুদান আমাক সহায় কৰিব, তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আৰু যদি ভগৱানৰ দয়া থাকে, আপোনালোকৰ যদি সহায় সহযোগ থাকে আৰু আমি এই ৬টা যি এষ্টিমেট প্ৰস্তুত কৰিছোঁ সেই ৬টা এষ্টিমেট বাস্তৱত ৰূপায়িত হ'ব বুলি আমি আশা কৰিছোঁ। বৰ্ষৰ যি ৰাস মহোৎসৱ ইতিমধ্যে আমাৰ উদযাপন কৰা হ'ল। এই উদযাপন কৰাত মোক কাৰ্যকৰী সভাপতি হিচাপে ৰাইজে দায়িত্ব দিছিল আৰু সভাপতি হিচাপে আছিল আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী, চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়। আৰু লগতে মোৰ লগত যিখিনি কাৰ্যকৰ্তা আছিল, যথেষ্ট ভাল ব্যক্তি আছিল। বিশেষকৈ আমাৰ সম্পাদকজন ভৱেন্দ্ৰনাথ ডেকা যথেষ্ট কৰ্মপটু আছিল আৰু তেখেতৰ বহুতো চিনাকি আছিল। আৰু তাৰ কাৰণে আমি বিশেষকৈ নৰ্থগুৱাহাটী অঞ্চলৰ বা ফুলুং অঞ্চলৰ গোটেই মানুহখিনি ইয়াতে সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে এই আটাইখিনিয়ে সহায় সহযোগত আমি ৰাসখন সুন্দৰ হিচাপে পৰিচালনা কৰিছিলোঁ। আৰু আমি যিখিনি খৰচ কৰিব লাগে আজি হিচাপ পৰীক্ষকে সকলোখিনি হিচাপ আমাক দাঙি ধৰিলে আৰু এই হিচাপ পৰীক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট লাভান্বিত হৈছোঁ। আমাৰ
মুঠ জমা প্ৰায় 2 লাখ টকা বৰ্তমান ৰৈছে। গতিকে আমি ভাবিছো যে এই 2 লাখ টকাৰ উপৰিও আমাৰ আগৰ যে জমা আছিল প্ৰায় মুঠতে 4 লাখ মান টকা ইতিমধ্যে আমাৰ জমা হৈ আছে, আৰু সেয়ে আজি আমাৰ ৰাজহুৱা সভাৰ জৰিয়তে এখন সুস্থ সবল কমিটি গঠন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু আজি কমিটিখনত কাৰ্যকৰী কমিটিৰ সভাপতি হিচাপে আমাৰ ধৰ্মেশ্বৰ দাসৰ নামটো লোৱা হয়, আৰু পূৰ্বৰ যি আমাৰ প্ৰধান সম্পাদক ভৱেন্দ্ৰ নাথ ডেকাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি এখন পূৰ্ণাংগ কমিটি গঠন কৰাৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰি আজি ৰাজহুৱা সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। আৰু আশা কৰো যে এই কমিটিখনে আগন্তুক বৰ্ষত আমাৰ সমূহ উত্তৰ গুৱাহাটীৰ পৰা আদি কৰি মাহগড়া ডুমুচুকীলৈকে ইফালে কলিতাৰ পৰা আৰু আটাইখিনি সমষ্টিৰ মানুহক লগত লৈ ৰাসখন পৰিচালনা খুব সুন্দৰভাৱে কৰিব বুলি মই আশা কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।